হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ আপডেট তোমালোকলৈ। যিসকল কেণ্ডিডেটে SSCGD 2025-ৰ আণ্ডাৰত জব ল'বলৈ সক্ষম হৈছে তেওঁলোকৰ বাবে এটা সৰুকৈ আপডেট। এইখন দেখিছা চাৰ্টিফিকেট অফ কেৰেক্টাৰ। তো এইটো বস্তু তোমালোকৰ এপইণ্টমেণ্টৰ লগতে আহিছে। এই চাৰ্টিফিকেটখন Annexure 4 বুলি, Annexure IV বুলি আছে। তো ইয়াতে তোমালোকে দেখিছা এইখিনি ফিল আপ কৰা, মানে যেনেকৈ যিদৰে আমাৰ SSCৰ মেডিকেল দিবলৈ যোৱাৰ টাইমত বা আমাৰ ফিজিকেল দিবলৈ যাওঁতে যিখন হাইট চেষ্ট ৰিলেক্সেশ্যন বা তোমালোকৰ চেণ্ট্ৰেল কাষ্ট বুলি আমাৰ জানে, তো সেনেকুৱাই ছেইম প্ৰচেছটো। কিন্তু ইয়াতে এতিয়া কাৰ ছিগনেচাৰ ল'ব লাগিব ইয়াতে তোমালোকে চোৱা, ইয়াতে তোমালোকে ছিগনেচাৰটো চাব পাৰা। ইয়াতে দেখিছা ছিগনেচাৰ উইথ চিল। ইয়াতে তোমালোকে এইডোখৰত যে ল'ব লাগিব, ইয়াতে তোমালোকে গ্ৰেজুৱেটেড অফিচাৰৰ ল'ব পাৰা। আৰু গ্ৰেজুৱেটেড অফিচাৰ বুলি ক'লে আমি কি বুজোঁ? এতিয়া গ্ৰেজুৱেটেড অফিচাৰ বুলি ক'লে তোমালোকৰ যিখন তোমালোকে কলেজত পঢ়িছা বা যিখন স্কুলত তোমালোকে পঢ়িছা, মানে লাষ্ট আৰু তোমালোকে ধৰি লোৱা কোনোবাই হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িলা, তো হায়াৰ ছেকেণ্ডেৰীৰ পিছত নপঢ়িলা, তো সেই হায়াৰ ছেকেণ্ডেৰী যিখন তোমালোকে হ'ব লাগে, তোমালোকে 10 বছৰ আগতেই পঢ়িলা বা 5 বছৰ আগতেই পঢ়িলা, যেতিয়াই নপঢ়া কিয় তোমালোকে সেই স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ পৰা তোমালোকে ল'ব লাগিব ছিগনেচাৰটো প্ৰিন্সিপালৰ। আৰু লগতে যিসকলে কলেজত পঢ়ি আছা, লাষ্ট কলেজত পঢ়িলা বা এতিয়া বৰ্তমান পঢ়ি থকা অৱস্থাতে চাকৰি পালা, তো তেতিয়াহ'লে তোমালোকে কলেজৰ পৰা ল'ব পাৰা প্ৰিন্সিপালৰ। তো তেনেকৈ তোমালোকে যদি তেনেকৈ নোৱাৰা, তেতিয়াহ'লে তোমালোকে গ্ৰেজুৱেটেড অফিচাৰ তোমালোকে ডাক্তৰৰ পৰা ল'ব পাৰা। মানে এখন ডাঙৰ ডিষ্ট্ৰিক্টৰ চিভিলত যাবা, তোমালোকে গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা গ্ৰেজুৱেটেড অফিচাৰ, মানে সেই তুমি ডক্তৰজনৰ ছিগনেচাৰ ল'ব পাৰা। আৰু তাৰপিছতে এইটো তোমালোকে দেখিছা ইয়াতে দুজন মানে মানুহৰ ল'ব লাগিব। মানুহ মানে কি আৰু অফিচাৰৰ। তো এজন তোমালোকে মই বুজাই দিলোঁ, আৰু এজন তোমালোকে এয়া চাই লোৱা ছিগনেচাৰ উইথ চিল। ইয়াত দেখিছানে DM আৰু SDM, মানে তোমালোকৰ DM মানে বুজি পাইছানে? তোমালোকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ল'ব লাগিব। তোমালোকে চিলো ল'ব লাগিব উইথ চিল। তেওঁলোকৰ যিটো আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ৰাউণ্ড চিল থাকে, এই চিলটো ল'ব লাগিব DMৰ, আৰু SDMৰ ল'ব পাৰা তেনেকৈ। তো এতিয়া কথাটো হ'ল DM SDM তোমালোকে DC অফিচত পাই যাবা, সকলোৱে জানাই কথাখিনি। তো এইখন এইদৰে তোমালোকে ৰেডি কৰি লৈ যাব লাগিব, তেতিয়া তোমালোকে কোনো বিপদত নপৰা। যদিহে তোমালোকে ইয়াত তাৰ বাবদ ধৰি লোৱা এনেকুৱা কেণ্ডিডেটো আছে যে তহচিলদাৰৰ মানে ছিগনেচাৰ ল'লে বা কাৰোবাৰ ল'লে, তো এইবিলাক ভুল কাম নকৰিবা। এয়া তোমালোকে চাকৰি পোৱাৰ আগৰ কথা নহয়, পোৱাৰ পিছৰ কথা। গতিকে এইখন খুব সুন্দৰকৈ তোমালোকে বনাই লৈ যাবলৈ চেষ্টা কৰিবা। আৰু এই বস্তুটো মোক বহুতে বুজাই দিবলৈ কৈ আছিলে, গতিকে মই বুজাই দিলোঁ। আৰু এইখনে তোমালোকে চাই ল'ব পাৰা। তোমালোকৰ যাৰ এপইণ্টমেণ্ট আহিছে নিশ্চয় গম পাবা, যাৰ অহা নাই তেওঁলোকে পিছত হ'লেও পাবা। ধন্যবাদ। ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা তোমালোকে বন্ধু বান্ধৱীলৈ যিসকলে জব পাইছে। ধন্যবাদ।